লগত লৈ কলিয়া বৰতে ৰহিলে কলিয়াবোৰত ৰলগৈ। এতিয়া মই তোমাক সুধিছোঁ, আমাৰ গোটেই অঞ্চলটো কছাৰী ৰাইজৰ অন্তৰ্গত, এইটো বচাদৈয়াং অঞ্চল। ইয়াৰ আগত আছে ছটাই পৰেবত। এই কছাৰীহাট ছটাই পৰেবতৰ অঞ্চলটোত বিহুৰ দেৱ দেৱীয়ে বাস কৰিছিলে, সেইটো তোমালোকে জানা। এতিয়া প্ৰশ্নটো হ'ল, বিহুৰ দেৱতাজনৰ নাম কি? তোমালোকৰ প্ৰশ্নৰ উত্তৰ। ঐ মোৰ ধন কলীয়া ঐ আলাসৰ, কোৱা দেৱতাৰ নাম ক'ব লাগিব। ঐ নীলগত আছিলা ৰৈ, কোৱা তুমি কোৱা বিহুৰ দেৱতা। কোৱা নামটো কি? ঐ কলিমতীক লগ পাই ৰঙালীক লগত লৈ কলীয়া বৰতে ৰহিলা ঐ, কোৱা বিহুৰ দেৱতা। বিহুৰ দেৱতাজনৰ নাম ধনকলীয়া। ধনকলীয়া, একেবাৰে শুদ্ধ উত্তৰ। হাততালি। মই গানটো গাই আছো, গানত গাই আছো, তোমালোকে কিন্তু গুৰুত্ব দিয়া নাই। 2 নম্বৰ তোমালোকে যাব, এতিয়া শুনিবা। ঐ প্ৰথমে ঈশ্বৰে ঐ সৃষ্টি সৰজিলে, তাৰ পাছত সজিলে জীৱ, আৰু সেইজন ঈশ্বৰে বিহু সৰজিলে, ঐ আমিনো নেমাৰিম কিয়? তোমালোকলৈ মই এতিয়া প্ৰশ্ন, বিহু 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 মানে হ'ল খোজা, হু মানে হ'ল আনন্দ পোৱা। বিহুৰ সামগ্ৰিক অৰ্থটো হ'ল খুজি পেলাই আনন্দ পোৱা। অৰ্থাৎ খেতি কৰিবলৈ আমি মাটি চহাওঁ, প্ৰকৃতিয়ে আমাক যিখিনি দান দিয়ে, গছ গছনি খেতি বাতি, সেইখিনি পাই যিখিনি উৎসৱ কৰোঁ, সেইটোৱে হ'ল বিহু। এতিয়া বিহু বুলি অসমৰ এটা ভূমিপুত্ৰ জাতিয়ে চ'তৰ সংক্ৰান্তি দিনাখন, আমাৰ অসমত আহোমসকল অহাৰ আগতেই চ'তৰ সংক্ৰান্তিত নাচি বাগি বৰষুণ বিচাৰি বিচু বুলি উৎসৱ এটা পাতিছিলে। কোনটো জনগোষ্ঠীয়ে? কোচখিনি নহয়, আহোমখিনিও নহয়, ঠেঙাল কছাৰী নহয়, কোন জনগোষ্ঠী? বিচু উৎসৱ পালন কৰিছিলে আমাৰ অসমৰ এইপাৰৰ পৰা শদিয়ালৈকে। শদিয়াতে থকা এটা জাতি, জনজাতি, নামটো ক'ব লাগে, জনজাতিৰ নামটো কি? আমাৰ এই অঞ্চলত সেই জনজাতিৰ মানুহ বহুত আছে। কোচ নহয়, আহোম নহয়, নহয় ঠেঙাল কছাৰী, কোন? চুতীয়া। চুতীয়া বুলি কৈছে এওঁলোকে। চুতীয়া। শুদ্ধ উত্তৰ। হাততালি। তোমাকে নোৱাৰিলা নহয়। 5 আগতো 5 এওঁলোকে পাইছে, এইটো 5 পাইছে এওঁলোকে দেই। এতিয়া তোমালোকলৈ যাব। তোমালোকৰ প্ৰশ্নটো হ'ল যে এইটো ক'বা, কপৌ ফুল দেখিছা? কপৌ ফুল দেখিছা? এতিয়া আকৌ এটা প্ৰশ্ন কৰিছোঁ মই। আমাৰ কপৌ ফুল সাধাৰণতে মাৰে ঘিলা কোপাত। ঘিলা কোপা হ'ল সূৰ্যৰ প্ৰতীক, আৰু কপৌ ফুলপাল এইটো কাৰণেই মাৰে, সূৰ্য বুলি ভাবি সূৰ্যৰ চাৰিওফালে যেনেকৈ পানীৰ মৰল এটা ওলায়, সেই মৰলটো বুলি ধৰি লৈ পেলাই এটা জনগোষ্ঠীয়ে খোপাত কপৌ ফুল মাৰে। এতিয়া প্ৰশ্নটো হ'ল, চীনত লেণ্ড বুলি কয়, আৰু আমাৰ মহাভাৰতত দ্ৰৌপদীক কপৌ ফুল পিন্ধাইছিলে ল'ৰা ছোৱালী পাবৰ কাৰণে। কিন্তু এটা কথা আকৌ দেই, বিয়া নোহোৱা ল'ৰা ছোৱালীক কিন্তু কপৌ ফুল মাৰিবলৈ দিব নালাগে। ই কপৌ ফুল হেনো গৰ্ভাৱতীৰ এটা প্ৰতীক। বা যি কি নহওক, এতিয়া তোমালোককহে সুধিছোঁ প্ৰশ্নটো, তোমালোকে ক'ব লাগে যে কপৌ ফুল, ঘিলা খোপা
এই যে মাৰে বুলি ঘিলা খোপাত যে কপৌ ফুল মাৰে, তোমালোকে মোক ক'ব লাগে বহাগ বিহুত ঘিলা খোপাত কপৌ ফুল মৰা এই যিটো প্ৰথা, এই প্ৰথাটো কোন জনগোষ্ঠীয়ে অনা বাৰু অসমলৈ? কোনটো জাতিয়ে, কোনটো জনগোষ্ঠীয়ে অনা? পাৰিবানে? নোৱাৰা? পাৰিবানে? কিন্তু এটা জনগোষ্ঠীয়ে অনা আকৌ দেই, এইটো নাজানে বহুতে। কচাই নি কোৱা পাৰিব কওক বাৰু, কোনে নোৱাৰিলে? কোনে বাৰু? তোমালোকে পাৰিবা নি? তোমালোকে চুতীয়া 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 জনগোষ্ঠী শুদ্ধ। হাত তালি। আমি বিহু বিহু কৈ থাকো, এই বিহুত প্ৰাণ ঢালি আটাইতকৈ অৱদান আছে চুতীয়া জনগোষ্ঠীৰ। হ'ল এতিয়া তোমালোকৰ প্ৰশ্ন। তোমালোকৰ প্ৰশ্নটো হ'ল স্বৰ্গত আছিল চহৰা বাজনা পাণ্ডপুত্ৰ ধনঞ্জয়ে নমায় আনিলা। আনি পেলাই বাদ্যসমূহ ভাগ কৰি দিলা, গড় গড়ৰ আদেশে ৰম্ভাই গগনা বজালা। গগনাখন কাৰ আদেশত বজালে? প্ৰথমতে গড়গড়ীষীৰ আদেশত ৰম্ভাই বজালে। গগন মানে আকাশ, তাৰ নামাকৰণেও গগনাখন বুলি কৈছে। এটা প্ৰশ্নটো মই সুধিছোঁ, গগনা বজালে বৰষুণ দিয়ে, গগনাত কি স্বৰ জড়িত হৈ আছে? সপ্তস্বৰৰ। সাৰে গা মা পা ধা নি সা, সাৰে ধা পা মা গা ৰে সা, সাৰে ধা পা পা ধা নি সা। পাৰিবানে? সাৰে গা মা পা ধা নি সা, সাৰে ধা পা মা গা ৰে সা। নোৱাৰা তোমালোকে, হয়নে? নোৱাৰা। পাৰিবানে? কিবা এটা কওঁ। কোনে পাৰিব? তোমালোকে? তোমালোকে পাৰিবা? নাই নহয়, ভুল উত্তৰ মাইনাছ। তোমালোকে পাৰিবা? তোমালোকে পাৰিবা? মই শুনিছোঁ কিবা পাৰিব নি বাৰু? নাজানো। ধা স্বৰ। কি স্বৰ আছিলে? ধা স্বৰ। গগনা, গগনাখনক ধা স্বৰ। গতিকে মই মোৰ ৰাউণ্ডটো মই সুধিলোঁ, মই এতিয়া বিদায় মাগিম। গতিকে মই কমিটিকো কৈছোঁ যে মই যামগৈ এতিয়া।